নমস্কাৰ। বোকাজান কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ দ্বাৰা আয়োজিত আজিৰ এই সভামঞ্চত উপস্থিত কাৰ্বি আংলং কাৰ্যকৰী পৰিষদৰ সন্মানীয় কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন মহোদয়, মঞ্চত উপবিষ্ট মুকুল বৰা, সন্মানীয় মুকুল বৰা, চন্দন ফুকন, কাৰ্বি আংলং জিলা পৰিষদৰ সন্মানীয় অধ্যক্ষ ৰাজু টিছু মহোদয়, জিলা পৰিষদৰ সন্মানীয় সদস্য ৰিতেশ ইংপি মহোদয়, যশস্বী বঁটাৰে পুৰস্কৃত পূজনীয়া জয়মতী নাৰ্জাৰী বাইদেউ, মঞ্চত উপবিষ্ট পখিলা লেংথেপী বাইদেউ, মঞ্চত উপবিষ্ট বাৰিন ইংপি মহোদয়, সত্যপ্ৰতীক বৰদলৈ, সঞ্জু বৰা, বোকাজান চিমেণ্ট কাৰখানাৰ চিন্ময় নন্দী মহোদয়, মঞ্চত উপবিষ্ট বিভিন্ন প্ৰতিযোগিতাৰ দাতাবৃন্দ আৰু এই বোকাজান ৰঙালী বিহু উদযাপনৰ সৈতে জড়িত সমূহ কৰ্মকৰ্তাবৃন্দ, আপোনালোকে আমাক ইয়াত আপোনালোকৰ এই ৰঙালী উন্মোচন কৰিবলৈ নিমন্ত্ৰিত কৰিছে। সেই বিষয়ে মই কম, কিন্তু তাৰ আগতে মই দুই তিনিটা কথা আপোনালোকৰ ওচৰত ক'বলৈ বিচাৰিছোঁ। আপোনালোকে অসমীয়া জনজীৱনৰ সৰ্ববৃহৎ উৎসৱ বহাগ বিহু উদযাপন কৰিছে। মই অলপ দুই চাৰি এষাৰ ইয়াৰ সৈতে জড়িত জাতিটোৰ কথাও আপোনালোকক এই সুযোগতে ক'ম, কাৰণ এইখনেই মঞ্চ। যেতিয়া আমি জাতিটোৰ কথা পতাৰ সময়, এয়াই আমাৰ সময় যাতে আমি জাতিটোৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে কথা পাতিব পাৰোঁ। ইয়াত আপোনালোকে যিখন স্মৃতিগ্ৰন্থ উন্মোচন ইয়াত আজি আমি কৰিলোঁ, মই কিছু সময় পূৰ্বে সেইখনৰ মাজত কিছু চকু ফুৰাবলৈ সময় পাইছিলোঁ। এখন সৰ্বাংগ সুন্দৰ স্মৃতিগ্ৰন্থ। ইয়াত বিভিন্ন ধৰণৰ আমাৰ অসমীয়া জনজীৱন বিহুৰ সৈতে জড়িত, আনকি জুবিন গাৰ্গকো আপোনালোকে স্মৰণীয় কৰি ৰাখিবলৈ ইয়াত শ্ৰদ্ধা সহকাৰে ইয়াত আপোনালোকে প্ৰয়াস কৰিছে। অসমীয়া পৰম্পৰাগত বস্ত্ৰৰ পৰা বিহু কৰ্মশালা, গৰু বিহু, বহাগৰ অনুভৱ, যে বাপতি সাহোন, অসমীয়া চিনাকি বিহু, যে মুঠৰ ওপৰত এই স্মৃতিগ্ৰন্থখনত একেবাৰে জুবিন গাৰ্গৰ পৰা, বহাগৰ পৰা আপোনালোকে জাতিটোৰ সকলো কথা সন্নিৱিষ্ট কৰিবলৈ প্ৰয়াস কৰিছে। আৰু সেইবাবে মই আপোনালোকৰ এক মহৎ কাম বুলি কৈছোঁ, কাৰণ সাহিত্য, স্মৃতিগ্ৰন্থ এক সাহিত্য, আৰু আমি সাহিত্যক তিনিটা মাপদণ্ডৰ দ্বাৰা, তিনিটা মাপকাঠিৰ দ্বাৰা আমি তাৰ বিচাৰ কৰিব লাগিব। প্ৰথমটো হ'ল যিকোনো সাহিত্যৰ মাজত থকা ভাৱ তথা ভাৱনাৰ মূল্য অথবা উপযোগিতা, অৰ্থাৎ তাৰ মাজত যিটো বিষয়বস্তু আমি সন্নিৱিষ্ট কৰিছোঁ, তাৰ ভাৱ তথা ভাৱনাৰ মূল্য আৰু উপযোগিতা। তাৰপিছত তাৰ মাজত যিটো উপাদান আছে, কেৱল ভাৱনা মহত্বৰ হ'লেই যথেষ্ট নহয়। তাৰ যিটো উপজীব্য, যিটো বিষয়বস্তু আমি গ্ৰহণ কৰিছোঁ, সেই বিষয়বস্তু মহত্বৰ হ'ব লাগিব। আৰু তৃতীয়টো কথা হ'ল ৰূপ বা ভাষাৰ সৌন্দৰ্য তথা মাধুৰ্য। আপোনালোকৰ নিশ্চিতভাৱে প্ৰথম দুটাৰ বিষয়ে মই একেবাৰে নদী ক'ব পাৰোঁ যে আপোনালোকৰ ইয়াত উপজীব্য মহত্বৰ উপজীব্য সন্নিৱিষ্ট হৈছে, আপোনালোকৰ ভাৱনাও মহত্বৰ। কিন্তু মই ৰূপ বা ভাষা, অৰ্থাৎ ভাষাৰ বিষয়ে মই এটা বিহংগম দৃষ্টিৰে ইয়াত আপোনালোকে ভাষাটোকো শুদ্ধ ৰূপত প্ৰতিবিম্বিত কৰিবলৈ ইয়াত আপোনালোকে প্ৰয়াস কৰিছে। কিন্তু তথাপি মই গোটেই ভাষাৰ বিষয়ে মই এতিয়াই ক'ব নোৱাৰোঁ। কিন্তু এই তিনিটা যিটো মাপকাঠি যিকোনো সাহিত্যৰ মূল্যায়ন কৰাৰ বাবে, অৰ্থাৎ ভাৱ তথা অৰ্থাৎ যিটো উপজীব্য, যিটো ভিতৰত
থকা বিষয়বস্তুৰ মহত্ব আৰু মূল্য, অন্তৰস্থ ভাৱ আৰু ভাৱনাৰ মূল্য আৰু উপযোগিতা, এই দুয়োটা দৃষ্টিকোণৰ পৰা এইখন এখন সৰ্বাংগ সুন্দৰ স্মৃতিগ্ৰন্থ। আৰু ভাষাৰ ক্ষেত্ৰতো ৰূপ বা ভাষাৰ মাধুৰ্য মই আপাত দৃষ্টিত যিখিনি লক্ষ্য কৰিছোঁ, তাৰ মাজত মই মোৰ সন্মুখত কোনো ত্ৰুটি দেখা দিয়া নাই। কিন্তু সেই বিষয়ে একেবাৰে হঠাতে এটা মন্তব্য প্ৰদান কৰাটো কঠিন। গতিকে মই আপোনালোকক অভিনন্দন জনাইছোঁ, আপোনালোকক বহাগ বিহুৰ ওলগ জনাইছোঁ। কিন্তু এইখিনিতে মই উদ্যোক্তাসকলক মই অনুৰোধ কৰিছোঁ, বিনম্ৰ অনুৰোধ, চহৰবোৰ প্ৰায় মৃত হৈ পৰিছে এতিয়া। চহৰবোৰ যিবোৰ ডাঙৰ ডাঙৰ চহৰ এতিয়া মোৰ দৃষ্টিত আৰু জীয়াই থকা নাই। কিন্তু এই যে যিবোৰ প্ৰত্যন্ত অঞ্চল, এই প্ৰত্যন্ত অঞ্চলবোৰে আপোনালোকে জাতিটোক সমৃদ্ধ কৰিবলৈ যত্ন কৰিছে, সেইবাবে আপোনালোক ধন্যবাদৰ পাত্ৰ। আৰু সেইবাবে মই আপোনালোকক অনুৰোধ কৰিছোঁ, এই স্মৃতিগ্ৰন্থবোৰৰ আন এটা তাৎপৰ্য আছে। একোটা অঞ্চলত একোটা বছৰত যিবোৰ স্মৃতিগ্ৰন্থ প্ৰকাশিত হয়, 10 বছৰ, 20 বছৰ, 30 বছৰৰ স্মৃতিগ্ৰন্থ একোটা অঞ্চলৰ এটা ঐতিহাসিক দলিল স্বৰূপ। আৰু সেইবাবে মই এই বোকাজান কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সৈতে জড়িত যিসকল কৰ্মকৰ্তা আছে তেওঁলোকক মই আহ্বান জনাইছোঁ যে আপোনালোকে নিজৰ অঞ্চলৰ মহাবিদ্যালয় হওক, বিদ্যালয় হওক, সামাজিক অনুষ্ঠানৰ হওক, ৰঙালী উৎসৱৰ লগত জড়িত স্মৃতিগ্ৰন্থ হওক, এই স্মৃতিগ্ৰন্থবোৰ আপোনালোকে সংগ্ৰহ কৰক। যদি প্ৰয়োজন হয়, যদি মানুহৰ ঘৰতো আছে, এই স্মৃতিগ্ৰন্থবোৰ আনি আপোনালোকে সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক। ভৱিষ্যতৰ গৱেষকসকলক কেতিয়াবা এইবোৰৰ প্ৰয়োজন হ'ব, আমাৰ সমাজৰ বিষয়ে জানিবৰ বাবে, আমাৰ সংস্কৃতিৰ বাবে জানিবৰ বাবে, আমাৰ জাতিটোৱেনো আপোনালোকে এই জাতিটোক সমৃদ্ধ কৰাৰ বাবেনো কি কি কৰিছিল, কেৱল মাত্ৰ প্ৰবন্ধ পুথি, গল্প, উপন্যাস, কবিতাৰ যিদৰে প্ৰয়োজন আছে, এই স্মৃতিগ্ৰন্থসমূহৰো প্ৰয়োজন আছে। আৰু সেইবাবে মই আপোনালোকক আহ্বান জনাইছোঁ যে আপোনালোকৰ অঞ্চলৰ যিখিনি স্মৃতিগ্ৰন্থ আছে, আপোনালোক অন্ততঃ এই ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগতেই যদি সংৰক্ষণৰ ব্যৱস্থা হয়, ই কেৱল বোকাজানত নহয়, কেৱল অসমত নহয়, সমগ্ৰ অসমীয়া জাতিটোৰ ক্ষেত্ৰতে কেতিয়াবা আটাইতকৈ প্ৰয়োজনীয় বস্তুৰূপে পৰিগণিত হ'ব। আৰু সেইবাবে মই পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ, বহাগ বিহুৰ ওলগ জনাইছোঁ। আৰু এই স্মৃতিগ্ৰন্থখন আপোনালোকে পঢ়ক আৰু পঢ়ি সমৃদ্ধ হওক। ইয়াত যিসকলে ইয়াত লিখিছে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। যিসকল সম্পাদক ক্ৰেডিট বৰা, পলাশ কোঁৱৰক ধন্যবাদ জনাইছোঁ। মই নিজে গ্ৰন্থ প্ৰকাশৰ সৈতে জড়িত ব্যক্তি। এখন গ্ৰন্থ প্ৰকাশৰ আঁৰত যিবোৰ কষ্ট বিজড়িত হৈ থাকে, সেই বিষয়ে মই সম্পূৰ্ণৰূপে অৱগত। আৰু সেইবাবে মই সম্পাদকদ্বয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু মই আপোনালোকক এতিয়া দুটা তিনিটা মই অন্য কথাৰ প্ৰতি মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আৰু মই প্ৰায়েই বিগত 3 বছৰৰ পৰা যলৈকে গৈছোঁ, মই বিশেষ 2-3টা কথাৰ প্ৰতি মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছোঁ। যিসকলে আমাক পথ দেখুৱাব লাগিছিল, যিসকলৰ মুখৰ ফালে জাতিটোৱে চাই থাকে, তেওঁলোকে এইবোৰ কথা কোৱা একেবাৰে পৰিত্যাগ কৰিছে। আজিৰ পৰা 77 বছৰ পূৰ্বে শিৱসাগৰত 1948 চনত অসমৰ একমাত্ৰ দাৰ্শনিক শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসম শিল্পী সংঘৰ সভাপতি ৰূপে এটা ভাষণ প্ৰদান কৰিছিল। যিটো ভাষণ আপোনালোকে জ্যোতিপ্ৰসাদ ৰচনাৱলীৰ মাজত আপোনালোকে বিচাৰি পাব। সেই ভাষণটোৰ শীৰ্ষক আছিল শিল্পীৰ পৃথিৱী। ইয়াত আমি সাংস্কৃতিক উৎসৱ পালন কৰিবলৈ বিচাৰিছোঁ। আমি আমাৰ অসমীয়া জনজীৱনৰ সৰ্ববৃহৎ সাংস্কৃতিক উৎসৱ পালন কৰিবলৈ ইয়াত সমবেত হৈছোঁ। আৰু এই যে যিখন মই যিখন অভিভাষণৰ কথা কৈছোঁ, এই অভিভাষণখনৰ বিষয়ে আমাৰ শ্ৰদ্ধেয় নগেন শইকীয়া ছাৰে কি কৈছিল শুনক। কৈছে, জ্যোতিপ্ৰসাদৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল শিল্পীৰ পৃথিৱী ভাষণখনিয়ে ধৰি ৰখা তেওঁৰ দৰ্শন কেৱল অসমৰ বাবে নহয়, ভাৰতৰ বাবে নহয়, এই দৰ্শন সমগ্ৰ বিশ্বৰ মানুহৰ বাবে গ্ৰহণীয় হ'ব পৰা দৰ্শন। কিন্তু অসমীয়া মানুহে যিসকলৰ মুখৰ ফালে আমি চাই থাকোঁ, যিসকলে আমাক পথপ্ৰদৰ্শন কৰিব বুলি আমি ভাবোঁ,
তেওঁলোকে এক প্ৰকাৰ ক'বলৈ গ'লে জ্যোতি ককাইদেউৰ শিল্পীৰ পৃথিৱীক ভুলুণ্ঠিত কৰিছে তেওঁলোকে নৱপ্ৰজন্মৰ আগত এই শিল্পীৰ পৃথিৱীৰ বিষয়ে নকয় কিন্তু অসমীয়া জাতিৰ সাংস্কৃতিক অৰ্থনৈতিক ৰাজনৈতিক আমাৰ আধ্যাত্মিক ধৰ্মীয় এখন দলিল স্বৰূপ শিল্পীৰ পৃথিৱী যদি শিল্পীৰ পৃথিৱীক আপোনালোকে হৃদয়ঙ্গম কৰিব পাৰে তেতিয়াহে বহাগ বিহুৰ উদ্দেশ্য আপোনালোকে হৃদয়ঙ্গম কৰিব পাৰিব আৰু এই শিল্পীৰ পৃথিৱীতে জ্যোতি ককাইদেৱে ৭৭ বছৰ পূৰ্বে কি লিখি থৈ গৈছিল কৈছে সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে সেয়েহে ইমান ফুল প্ৰভাতে সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে সেয়েহে ইমান ফুল প্ৰভাতে কিন্তু তেওঁ শিল্পীৰ পৃথিৱীত সুন্দৰৰ দ্বাৰা আৰম্ভ কৰিছে কিন্তু শেষ কৰিছে চিৰসুন্দৰ ইয়াত আপোনালোকে যিসকল শিল্পীক নিমন্ত্ৰিত কৰিব ভৱিষ্যতেও নিমন্ত্ৰিত কৰিব আৰু আপোনালোকৰ বাবেও প্ৰয়োজনীয় কথা জ্যোতি ককাইদেৱে অসমৰ শিল্পীসকলক এটা দায়িত্ব প্ৰদান কৰি থৈ গৈছে আমি স্বীকাৰ কৰিবও পাৰোঁ আমি ভুলুণ্ঠিতও কৰিব পাৰোঁ জ্যোতি ককাইদেৱে কৈছে শিল্পীৰ পৃথিৱীৰ শেষৰ ফালে কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ অৰ্থাৎ অসমীয়া শিল্পীক কৈছে ইউ হেভ টু বি এন এজেণ্ট অফ ট্ৰেন্সফৰ্মেশ্যন ৰূপান্তৰৰ শিল্পী কিহৰ ৰূপান্তৰৰ শিল্পী শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্ব শিল্পী হৈ জনতাৰ গোলাত জ্বলি উঠক আৰু ইউ ৰেডি টু বি বিশ্ব শিল্পী আমি বিশ্ব শিল্পী হ'বৰ বাবে আমি প্ৰস্তুত হয় নে নহয় নে আমি চিৰ জীৱনৰ বাবে নালৰ ভেকুলী হৈ থাকিম কিন্তু জ্যোতি ককাইদেৱে আমাক কৈ গৈছে যে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্ব শিল্পী হৈ জনতাৰ গোলাত জ্বলি উঠক কেৱল ইমানতে ক্ষান্ত হোৱা নাই জ্যোতি ককাইদেউ তাৰপিছত কৈছে তাহানি ভগীৰথে কি তপস্যা কৰিছিল গংগাত সৰগৰ গংগাখিনিক পৃথিৱীত গংগা নাম দি প্ৰবাহিত কৰিছিল আৰু কৈছে আজি অসমীয়া শিল্পীৰ সাধনা চিৰসুন্দৰ পৃথিৱীত নামি আহিব লাগিব তেওঁ আৰম্ভ কৰিছে শিল্পীৰ পৃথিৱী সুন্দৰে যে ফুলাৰ মন্ত্ৰ শেষ কৰিছে চিৰসুন্দৰৰ বিষয়ে তেওঁ কাৰ কথা কৈছে ইট ইজ ফৰ ইউ টু ডিচাইড মই ক'বলৈ নাযাওঁ চিৰসুন্দৰ মানে তেওঁ কাৰ কথা ক'বলৈ গৈছে কেৱল মাত্ৰ সেয়াই নহয় জ্যোতি ককাইদেৱে গাইছিল তোৰে মোৰে আলু কৰে যাত্ৰা আমি পালো জীৱনৰ অৰ্থ অভিনৱ পালো তোৰে মোৰে আলু কৰে যাত্ৰা আমি অসমীয়া জনজীৱনৰ সৰ্ববৃহৎ সাংস্কৃতিক উৎসৱ পালন কৰিছোঁ আৰু জ্যোতি ককাইদেৱে আমাৰ দায়িত্ব কি কৈছে আমাৰ সমষ্টি জীৱন আমাৰ জাতীয় জীৱন তোৰে মোৰে আলু কৰে যাত্ৰা হ'ব লাগিব এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত হ'ব লাগিব আমি ভুলুণ্ঠিত কৰিছোঁ আমি জ্যোতি ককাইদেউক উপেক্ষা কৰিছোঁ আৰু সেইবাবে মই আপোনালোকৰ সন্মুখত এই ২-৩টা কথা কেৱল মাত্ৰ আপোনালোকৰ সন্মুখত মই আপোনালোকৰ মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছোঁ এই যে তোৰে মোৰে আলু কৰে যাত্ৰা আমি পালো জীৱনৰ অৰ্থ অভিনৱ সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে সেয়েহে ইমান ফুল প্ৰভাতে কিয় জ্যোতি ককাইদেৱে গাইছিল সংস্কৃতিৰ ৫টা উদ্দেশ্য আছে এই যে আমি অসমীয়া জনজীৱনৰ সৰ্ববৃহৎ সাংস্কৃতিক উৎসৱ আয়োজন কৰিছোঁ আমি কি হাসিল কৰিব লাগিব জ্যোতি ককাইদেৱে কৈছে সংস্কৃতিৰ ৫টা উদ্দেশ্য প্ৰথম উদ্দেশ্য যিকোনো জাতিৰ সংস্কৃতিয়ে সেই জাতিটোক জ্ঞানৰ অভিমুখে লৈ যাব পাৰিব লাগিব সেইবাবে জ্যোতি ককাইদেৱে গাইছিল তোৰে মোৰে আলু কৰে যাত্ৰা দ্বিতীয় কাম কৈছে যুক্তিৰ দিশে লৈ যাব পাৰিব লাগিব যদি যুক্তিৰ দিশে লৈ যাব নোৱাৰে তেনেহ'লে সেই জাতিৰ সংস্কৃতি নাই তৃতীয়তে কৈছে আমাক সুন্দৰৰ দিশে লৈ যাব পাৰিব লাগিব আনকি সুন্দৰেই নহয় চিৰসুন্দৰক পৃথিৱীত আমি অৱতৰণ কৰাব পাৰিব লাগিব তাৰপিছত সংস্কৃতিৰ চতুৰ্থ উদ্দেশ্য হ'ল আমাক মংগল আৰু শুভৰ দিশে লৈ যাব পাৰিব লাগিব একতাৰ দিশে লৈ যাব পাৰিব লাগিব এয়া হ'ল 4টা সংস্কৃতিৰ সাধাৰণ উদ্দেশ্য কিন্তু ভাৰতবৰ্ষ এই যে চিৰসুন্দৰৰ কথা কৈছে অভিনৱ জীৱনৰ কথা কৈছে জ্যোতি ককাইদেৱে
পঞ্চমটো সংস্কৃতিৰ উদ্দেশ্য হ'ল আমাক আত্মাৰ অভিমুখে লৈ যাব পাৰিব লাগিব। যদি আমি আত্মাক লাভ কৰিব পাৰোঁ তেতিয়া আমি জ্ঞানো পাম, আমি তেতিয়া যুক্তিও পাম, আমি তেতিয়া মংগল আৰু শুভও পাম, আৰু তেতিয়া আমি সুন্দৰকো পাম, চিৰ সুন্দৰকো পাম। আৰু সেইবাবে মই একেবাৰে শেষত মই এই জ্যোতি ককাইদেউৰ যিটো ভাৱনা, কাৰণ আমি এটা সমৃদ্ধ জাতি গঢ়িব বিচাৰিছোঁ, এখন আদৰ্শ সমাজ গঢ়িব বিচাৰিছোঁ, তাৰ বাবে আমি কিন্তু নিজক ৰূপান্তৰিত কৰিব পাৰিব লাগিব। মই কোৱা নাই, জ্যোতি ককাইদেৱে কৈছে ৰূপান্তৰেহে যে জগত, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। ৰূপান্তৰৰ কথা কৈছে। কিহৰ ৰূপান্তৰ? আমাৰ জীৱনৰ ৰূপান্তৰ। ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। কেমিষ্ট্ৰি কেনট মেক আৱাৰ ৱৰ্ল্ড বিউটিফুল, ফিজিক্স কেনট মেক আৱাৰ ৱৰ্ল্ড বিউটিফুল, মেথমেটিক্স কেনট মেক আৱাৰ ৱৰ্ল্ড বিউটিফুল। তেনেহ'লে জগতক কোনে ধুনীয়া কৰিব? জগতক ধুনীয়া কৰিব পাৰিব কেৱল ৰূপান্তৰে। আৰু জগত ধুনীয়া হোৱাৰ অৰ্থ কি? মোৰ দেশখন ধুনীয়া হোৱা। মোৰ দেশখন ধুনীয়া হোৱাৰ অৰ্থ কি? মোৰ ৰাজ্যখন ধুনীয়া হোৱাৰ অৰ্থ। মোৰ ৰাজ্যখন ধুনীয়া হোৱাৰ অৰ্থ মোৰ সমাজখন ধুনীয়া হোৱাৰ অৰ্থ। মোৰ সমাজখন ধুনীয়া হোৱাৰ অৰ্থ মোৰ সমাজখন ধুনীয়া হোৱাৰ অৰ্থ মোৰ নিজৰ জীৱনটো ধুনীয়া হোৱাৰ অৰ্থ। আৰু সেইবাবে তেওঁ গাইছিল তোৰে মোৰে আলোকৰে যাত্ৰা। জ্যোতি ককাইদেৱে কেৱল যে শিল্পীসকলকে বিশ্বশিল্পী হ'বলৈ কৈ গৈছে সেয়া নহয়, তেওঁ কি কৈ গৈছে যে উপজিয়াই হৈ আহোঁ মই বিশ্ব নাগৰিক। তেওঁ হেনো উপজিয়াই বিশ্ব নাগৰিক। আৰু এই কথাৰ মৰ্ম হৃদয়ঙ্গম কৰিব পাৰিছিল একমাত্ৰ সুধাকণ্ঠ ভূপেন হাজৰিকাই। সেইবাবে ভূপেন হাজৰিকাই ক'ব পাৰিছিল অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ল'লো, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ল'লো। কিন্তু এই যে মই পেৰিছত সাৱটি ল'ম, মই যে বিশ্ব নাগৰিক হ'ম, তাৰ অৰ্থ কি? তাৰ অৰ্থ তেতিয়াহ'লে কি? যে তাৰ অৰ্থ মই মোৰ উপজা গাঁৱক বাদ দিম নেকি? মই মোৰ উপজা গাঁৱক বাদ দিম নেকি? মুঠাই নিদিওঁ। জ্যোতি ককাইদেৱে সেই বিষয়েও আমাক পথ প্ৰদৰ্শন কৰি গৈছে। কি লিখিছে? কৈছে শিল্পী মই পোহৰৰ বাটে বাটে যাওঁ, শিল্পী মই পোহৰৰ বাটে বাটে যাওঁ, চিৰ সুন্দৰৰ মই অন্তৰ্ধানী হৈ সৌন্দৰ্যৰ বৈচিত্ৰ্যৰে ময়েই কাৰ্বি, ময়েই অসমীয়া, ময়েই আহোম, ময়েই মিচিং, ময়েই ডিমাচা, ময়েই উজনি অসমৰ, ময়েই নামনি অসমৰ। এই দৃষ্টিভংগীৰে আমি আগবাঢ়ি যাব পাৰিব লাগিব যদি সঁচাকৈ আমি জাতিটোক গঢ়িব বিচাৰিছোঁ। আৰু সেইবাবে জ্যোতি ককাইদেৱে কৈছে সৌন্দৰ্যৰ বৈচিত্ৰ্যৰে নৱ ধেমালিৰে আনন্দ বিলাওঁ, ঘৰে ঘৰে নতুনৰ চাকি জ্বলাওঁ, লুইতৰ পাৰে পাৰে ভাৰত সাগৰলৈ মুকুতা বিচাৰি যাওঁ। লুইতৰ পাৰে পাৰে কিন্তু আমি লুইতক পাহৰিব নোৱাৰোঁ। লুইতৰ পাৰে পাৰে ভাৰত সাগৰলৈ মুকুতা বিচাৰি যাওঁ। তাৰপিছত লিখিছে উপজা গাঁৱৰ পৰা নিজৰাৰ পাৰেদি, উপজা গাঁৱৰ পৰা নিজৰাৰ পাৰেদি জান জুৰি নয়েদি লুইতৰ ৰূপালী বালিৰে মই জোনাকত বালি ভাত খাই সোৱণশিৰীয়া সোণ দিনৌ কমাওঁ, মাৰ যোৱা বেলিটিৰ জিলিকনি দেখি মই নতুন পুৱাৰ ছবি চাওঁ, মহাভাৰতৰ বাটে পৃথিৱীৰ সবাহলৈ যাওঁ, মহাভাৰতৰ বাটে পৃথিৱীৰ সবাহলৈ যাওঁ। জ্যোতি ককাইদেৱে যেতিয়া বিশ্বশিল্পী হোৱাৰ কথা কৈছে, উপজিয়াই বিশ্ব নাগৰিক বুলি কৈছে, তথাপি উপজা গাঁৱক পাহৰা নাই, লুইতক পাহৰা নাই, ভাৰতকো পাহৰা নাই। কৈছে মহাভাৰতৰ বাটে পৃথিৱীৰ সবাহলৈ যাওঁ, উপজা গাঁৱৰ পৰা নিজৰাৰ পাৰেদি। কাৰণ চাৰিটা বস্তু অবিহনে আপোনালোকে কস্মিন কালেও এটা সমৃদ্ধ জাতি গঢ়ি তুলিব নোৱাৰে। এই চাৰিটা বস্তু হ'ল জ্ঞান, ঐক্য, শক্তি আৰু স্বাতন্ত্ৰ্য। ফ্ৰীডম, ইউনিটি, পাৱাৰ এণ্ড নলেজ। এই চাৰিটা অবিহনে আমি কস্মিন কালেও এটা আদৰ্শ জাতি সত্তা গঢ়ি তুলিব নোৱাৰো। আৰু সেইবাবে জ্যোতি ককাইদেৱে গাইছিল তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। আৰু একেবাৰে শেষত যেহেতু বহাগ বিহুত আহিছো, বহুদিন পূৰ্বে মোৰ প্ৰয়াত পিতৃদেৱ প্ৰখ্যাত কবি গীতিকাৰ অনুবাদক মোৰ পূজনীয় পিতৃ প্ৰয়াত কৈলাশনাথ শৰ্মাই বহাগৰ বিষয়ে লেখা এটা কবিতাৰে মই এই গ্ৰন্থ উন্মোচনৰ যি মোৰ উন্মোচনী ভাষণ
আৰু আপোনালোকক বহাগ বিহুৰ প্ৰতি ওলগ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিম। মই ভাবোঁ এই কবিতাটোৰ মাজতে আপোনালোকে বহাগৰ সকলো বেলি কথা মই ভাবোঁ আপোনালোক এই কবিতাই আপোনালোকক হেন্দোলিত কৰিব, আন্দোলিত কৰিব। দেউতাই লিখিছিল বহাগৰ ৰূপ ছন্দ আৰু গতি, বহাগৰ ৰূপ ছন্দ আৰু গতি, ধুমুহাৰ গতিৰে বাউলি বৰদৈ চিলা হৈ বহাগ আহে অসমলৈ নাহৰ ফুল ফুলাবলৈ, সেউজী গছে পাতে আইক সজাবলৈ, কুলিয়ে মাতিলে বহাগ আহে অসমলৈ। বহাগ আহে বৰনৈ লুইতৰ বুকুলৈ, ডেকা গাভৰুৰ মনলৈ এবুকু পিৰিতি চেনেহৰ নিজৰা হৈ। বহাগ আহে আমাৰ ঘৰলৈ তামোল খেলেঙি লগা বুঢ়ী আইতাৰ মুখলৈ, বহাগ আহে মনৰ পদূলিলৈ গাভৰু জীয়ৰীৰ দেহলৈ, অসমীৰ চোতাললৈ ন বোৱাৰীৰ উৰণি তললৈ সলাচ এটি মিঠা হাঁহি হৈ। বহাগ আহে অসমলৈ নাচনি পখিলি হৈ এটি মিঠা বিহু গীত হৈ। বহাগ আহে অসমলৈ ঢোলৰ চেৱে চেৱে টকা পেপা গগনাৰ সুৰ হৈ জুৰীয়া আহঁতৰ তললৈ। বহাগ আহে বাউলি বিৰিয়াৰ পাতে পাতে জেতুকাৰ বোল হৈ গাভৰুৰ হাতে হাতে চেনাইৰ কুহুৰি হৈ। বহাগ উৰি আহে ধুনীয়া কপৌ ফুল হৈ। কেতেকী ফুলিলে ন পানী বাঢ়িলে বহাগ আহে চতৰ চাপৰিলৈ। গৰকাৰ চাবে চাবে উতলোৱা মাকুৰ অহা যোৱা গভীৰ ছন্দেৰে শিপিনীৰ মনলৈ বহাগ আহে ফুলাম সপোন হৈ। হেঁপাহৰ দিশ দি চেনেহৰ ভানীৰে বোৱা ৰঙা চুৰ কঢ়া পৰা ফুলাম পিৰিতি হৈ বহাগ আহে চেনাইৰ মূৰলৈ। গাভৰুৰ বুকুলৈ জুৰীয়া জীৱনৰ প্ৰতিশ্ৰুতিৰে গোপন বাতৰি লৈ বহাগ আহে বুকুৰ দুৰু দুৰু কপনি হৈ। বহাগ আহে ৰঙালা পাৰ হৈ বৰঘৰৰ মজিয়ালৈ দৈ চিৰা পিঠা গুৰ হৈ আইৰ হাতৰ এখনি বিহুৱান হৈ কুশল এফাকি আশিক হৈ। বহাগ আহে মাহ হালধিৰ গুণ লৈ লাও বেঙেনাৰ মালা হৈ গোহালিৰ হালুৱাশালীৰ তেলখনা শিঙলৈ। বহাগ আহে ডিঙি শুৱাবলৈ একোগছি নতুন পঘা হৈ। বহাগ আহে আমাৰ চোতাললৈ এফাকি হুঁচৰি হৈ ৰাইজৰ আশীষ লৈ ভোৰতাল জুৰিৰ চাবত ভকতিৰ শৰাই হৈ। নাগাৰাৰ শবদত বহাগ আহে নামঘৰৰ মণিকূটলৈ। বহাগ আহে আহিব আমাৰ এই চোতাললৈ সেউজী সাজেৰে সাজি হেঙুলি খুৰুজ হৈ কৃষ্টিৰ দেউল সজাবলৈ সৃষ্টিৰ প্ৰেৰণা হৈ এক জাতি এক প্ৰাণ একাকাশ উদাৰতা হৈ ঐতিহ্য বাৰ্তা লৈ বৰণীয়া হৈ ৰহণীয়া আশাৰ সেউজী কঠীয়া হৈ। বহাগ আহে অসমীৰ পথাৰলৈ মালিকী মধুৰী ঠোক হ'বলৈ। বহাগ আহে অসমৰ ঘৰে ঘৰে চহৰে নগৰে সেউজ সাজেৰে অসমীক সজাবলৈ লুইতপৰীয়া অসমীয়াৰ মনলৈ গতিৰ ছন্দলৈ প্ৰগতিৰ হুৱতি নৈ হৈ সমন্বয়ৰ এনাজৰী। বহাগ আহে সংহতি মহামন্ত্ৰ হৈ এখনি ফুলাম বিহুৱান হৈ। বহাগ আহে সৃষ্টিৰ প্ৰেৰণা হৈ আমাৰ অসমলৈ। ধন্যবাদ। মই পুনৰ বোকাজান ৰঙালী বিহু উদযাপন সমিতিক ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি এই ৰঙালী উন্মোচন হোৱা বুলি ঘোষণা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।